আজি সমগ্ৰ অসমৰ লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ দুইটা সমষ্টি আছে আৰু নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী ইয়াত হৈছে। ৱেষ্ট কাৰ্বি আংলঙৰ ৰংখাং সমষ্টি তাতে আমাৰ বৈঠকাংশী MLA ৰূপসিং তেৰণ আছে আৰু আজি ইয়াত আমৰি এলেট আমি আছোঁ। এনে ইয়াতে আজি নতুনকৈ বেনিফিচিয়াৰী সকলটো আছে টোটেল 15,173 আৰু ৰেচন কাৰ্ড হ'ব হাউচ হোল্ড 2,275। ৰংখাঙৰ কাৰণে ইয়াত আছে 2,429 আৰু বেনিফিচিয়াৰিজ থাকিব 13,220 থাকিব। আজি সমগ্ৰ অসমৰ লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ দুইটা সমষ্টি আছে আৰু নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী ইয়াত হৈছে। ৱেষ্ট কাৰ্বি আংলঙৰ ৰংখাং সমষ্টি তাতে আমাৰ বৈঠকাংশী MLA ৰূপসিং তেৰণ আছে আৰু আজি ইয়াত আমৰি এলেট আমি আছোঁ। এনে ইয়াতে আজি নতুনকৈ বেনিফিচিয়াৰী সকলটো আছে টোটেল 15,173 আৰু ৰেচন কাৰ্ড হ'ব হাউচ হোল্ড 2,275। ৰংখাঙৰ কাৰণে ইয়াত আছে 2,429 আৰু বেনিফিচিয়াৰিজ থাকিব 13,220 থাকিব। আজি সমগ্ৰ অসমৰ লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ দুইটা সমষ্টি আছে আৰু নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী ইয়াত হৈছে। ৱেষ্ট কাৰ্বি আংলঙৰ ৰংখাং সমষ্টি তাতে আমাৰ বৈঠকাংশী MLA ৰূপসিং তেৰণ আছে আৰু আজি ইয়াত আমৰি এলেট আমি আছোঁ। এনে ইয়াতে আজি নতুনকৈ বেনিফিচিয়াৰী সকলটো আছে টোটেল 15,173 আৰু ৰেচন কাৰ্ড হ'ব হাউচ হোল্ড 2,275। ৰংখাঙৰ কাৰণে ইয়াত আছে 2,429 আৰু বেনিফিচিয়াৰিজ থাকিব 13,220 থাকিব। আজি সমগ্ৰ অসমৰ লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ দুইটা সমষ্টি আছে আৰু নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী ইয়াত হৈছে। ৱেষ্ট কাৰ্বি আংলঙৰ ৰংখাং সমষ্টি তাতে আমাৰ বৈঠকাংশী MLA ৰূপসিং তেৰণ আছে আৰু আজি ইয়াত আমৰি এলেট আমি আছোঁ। এনে ইয়াতে আজি নতুনকৈ বেনিফিচিয়াৰী সকলটো আছে টোটেল 15,173 আৰু ৰেচন কাৰ্ড হ'ব হাউচ হোল্ড 2,275। ৰংখাঙৰ কাৰণে ইয়াত আছে 2,429 আৰু বেনিফিচিয়াৰিজ থাকিব 13,220 থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।